কৰিব গৈছিলো হা গণেশগুৰিত ওকে ঠিক আছে মই তাৰপিছত মই ফুটফাতে যে আহি আছিলো খোজকাঢ়ি কেনে হয় মোৰ লগত লগৰ ল'ৰা এটা আছিলে পিছপানী হয় তাৰপিছত মই খোজকাঢ়ি আহিছো তাৰপিছত তেওঁ অকলে আছে দেই ড্ৰাইভাৰজন চাগে বাহিৰ ওলাই গৈছিলে ওকে মই তেওঁৰ বাহিৰে মই কাকো দেখা পোৱা নাই ভিতৰলৈ ঠিক আছে তাৰপিছত তেওঁ মোক মানে এনেকুৱা চাইছে মানে নিজৰ গাল মুখ টিপি কেনে কৈছে যে আইঐ কেনেকুৱা দুদু ফুলাই ফুলাই আহে এইবিলাক কথা কৈছে মোক হয় বাইদেউ সিখিনিয়ে কৈছিলে এই দুদু ফুলাই ফুলাই অহাবোৰ কথাটো ভিতৰত আছিলে তাৰপিছত মই ধৰাৰ পিছত তেওঁ কৈ আছে কি মই কোৱা নাই বুলি আৰে নিজৰ চকুতি নিশ্চয় মই দেখা পাইছো কিন্তু তেওঁ ক'লে কেনেকুৱা কথা হ'ব তাৰে পিছত যোন মানে য'ত মানে শ্বেয়াৰ হৈছিলে পষ্টটো তাৰে পিছত এজনী ছোৱালীৰ আমাক দম দি আছে আৰু এনেকুৱা SP OC এইবিলাক মানে চবে তোমাৰ ওপৰত মানে একচন ল'ব এইবিলাক মানে আমাক দম দি আছে মানে সিহঁতৰ পৰা ভিডিঅ'টো মানে ডিলিট কৰিবৰ কাৰণে আমাক দম দি আছে আৰু ভিডিঅ'টো আৰ্জেণ্ট ডিলিট কৰক এতিয়া বুলি কেনে এই যে আপোনালোকে অডিঅ' ক্লিপটো শুনিলে এই অডিঅ' ক্লিপটোৰ ওপৰতে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ অলপ কামৰ ব্যস্ততাৰ বাবে 2-3 দিনমান ধৰি ভিডিঅ' বনাব পৰা নাই আৰু আজি অলপ ফ্ৰী হৈছোঁ তো আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকে ইতিমধ্যে গম পাই সমগ্ৰ ছ'চিয়েল মিডিয়া এতিয়া এটা ডাঙৰ খবৰ বিয়পি পৰিছে যে ৱেষ্ট বেংগলৰ এজনী 31 বছৰীয়া মহিলা ডক্টৰক আচলতে দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা হ'ল সমগ্ৰ দেশে আচলতে সেই ছোৱালীজনীয়ে ন্যায় পোৱাটো বিচাৰিছে আৰু ময়ো কামনা কৰিছোঁ তাই যাতে ন্যায় পায় কিন্তু সেই ছোৱালীজনীক মাৰি পেলোৱা সেই পিশাচকেইটাক মাৰি পেলালে বা জেল দিলে জানো ছোৱালীজনীয়ে ন্যায় পাব হয় আমাৰ দেশত এনে বহু ঘটনা দেখিবলৈ পোৱা যায় প্ৰায় 2022 চনৰ এটা ৰিপৰ্ট মতে গম পোৱা গৈছিল যে প্ৰায় এক বছৰত প্ৰায় 30,000ৰো অধিক ধৰ্ষণ আচলতে কাৰ্য আমাৰ ভাৰতবৰ্ষত সংঘটিত হৈছে আৰু এনে জঘন্য কাণ্ড প্ৰায় দেখিবলৈ পোৱা যায় বিভিন্ন উদাহৰণ আছে প্ৰায় আজি অলপ দিনৰ আগত এটা বাতৰি পাইছিলোঁ মৰিগাঁও নে নগাঁৱৰ কোনোবা এডোখৰ ঠাইত আচলতে এগৰাকী বৃদ্ধা মহিলাক আচলতে ধৰ্ষণ কৰা হৈছিলে এনেধৰণৰ বিভিন্ন বাতৰি দেখিবলৈ পোৱা যায় আৰু ঠিক তেনেদৰে এই যিগৰাকী 31 বছৰীয়া এগৰাকী মহিলা ডক্টৰ নাম আছিল মৌমিতা দেৱনাথ হয়তো আপোনালোকে ইতিমধ্যে সকলোৱে গম পায় আৰু তাই আচলতে বহুত বেয়াকৈ মাৰি পেলোৱা হ'ল ধৰ্ষণ কৰি আৰু দলবদ্ধভাৱে ধৰ্ষণ কৰা আচলতে কথা পোহৰলৈ আহিছে এতিয়া কথাটো হ'ল সেই ছোৱালীজনী মৰি গ'ল কিন্তু তথাপিও মানুহৰ যেন অলপো গাত কথা লগা নাই তাৰ 2 দিনৰ পিছতে এটা ভিডিঅ' ভাইৰেল হৈছিল আৰু ভিডিঅ'টো আছিল অসমৰে গুৱাহাটীৰ আৰু গুৱাহাটীৰ গণেশগুৰিত আচলতে এজন পুলিচ বিষয়া এজনী ছোৱালীৰ ওপৰত বহুত বেয়াকৈ এটা কমেণ্ট কৰাৰ ভিডিঅ' ভাইৰেল হৈছিল আৰু সেই যে আপোনালোকক মই অডিঅ' ক্লিপটো শুনালোঁ সেই অডিঅ' ক্লিপটো আচলতে সেই ছোৱালীজনীৰে হয় সেই ছোৱালীজনী আচলতে কি ক'লে আপোনালোকে নিশ্চয় শুনিছে আৰু এই এনেধৰণৰ ঘটনা আজিৰ দিনত প্ৰায় হৈ থাকে আমি বহুত এনেধৰণৰ ঘটনা আছে যি কথা আচলতে পোহৰলৈ নাহে এনেধৰণৰ কিছুমান ঘটনাও থাকে আৰু কিন্তু এই যে কথাবিলাক পোহৰলৈ আহিছে এইটো কিন্তু বহুত সৰু কথা নহয় সেই কেলকাতা বা ৱেষ্ট বেংগলৰ যি ঘটনা এই ঘটনাৰ মাজত বহুত বেছি ডিফাৰেঞ্চ নাই কাৰণ এইটো কাৰণেই নাই কাৰণ নাৰী সুৰক্ষা আজিৰ দিনত এটা বহুত ডাঙৰ চিন্তনীয় বিষয় হৈ পৰিছে আৰু এনেকৈ যদি আমাৰ দেশখন বা আমাৰ মানুহবিলাক যদি ইমান পিশাচৰ হৈ গৈ আছে তেতিয়াহ'লে ভৱিষ্যতে আৰু কি হ'ব তাক ভাবি ভয় লাগে এতিয়া কথাটো হ'ল বেটি পঢ়াও বেটি বচাও বুলি চিঞৰি থকা এইখন চৰকাৰে এই পিশাচসকলৰ ওপৰত কি সিদ্ধান্ত ল'ব এই পিশাচসকলক কি শাস্তি দিব বা অনাগত দিনত এই এনেধৰণৰ ধৰ্ষণ কাৰ্যবিলাক বন্ধ কৰিবলৈ কি পদক্ষেপ হাতত ল'ব এনেধৰণৰ বহুত প্ৰশ্ন আছে সৰু এটা ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিলোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে ধন্যবাদ